আজি আমি আৰম্ভ কৰিম সাধাৰণ জ্ঞান আৰু মানসিক সামৰ্থ্য অসম জাতীয় বিদ্যালয়ৰ কিতাপখনৰ সপ্তম শ্ৰেণীৰ সাধাৰণ জ্ঞানৰ কিছু প্ৰশ্ন উত্তৰ। প্ৰথম প্ৰশ্নটো হৈছে টকিঅ' অলিম্পিক 2020 চনত ভাৰতে মুঠতে কিমানটা পদক লাভ কৰে? শুদ্ধ উত্তৰটো হ'ব 7টা। তাৰ ভিতৰত এটা আছিল সোণ, 2টা ৰূপ আৰু 4টা ব্ৰঞ্জ। 2 নম্বৰ প্ৰশ্নটো হৈছে সন্ধিয়াৰ সুৰৰ ৰচক কোন? সন্ধিয়াৰ সুৰৰ ৰচক হ'ল নলিনীবালা দেৱী, অপশ্যন বি। 3 নম্বৰটো হৈছে ভাৰতত মুঠতে কেইখন ৰাজ্য আছে? শুদ্ধ উত্তৰটো হ'ব 28খন। 4 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম মহিলা IPS হ'ল? শুদ্ধ উত্তৰটো হ'ব কিৰণ বেদী। 5 নম্বৰ প্ৰশ্নটো হৈছে উপলা নদীৰ দৰে কোনজন অসমীয়া সাহিত্যিকৰ আত্মজীৱনীৰ নাম? শুদ্ধ উত্তৰটো হৈছে মহেন্দ্ৰ বৰা। 6 নম্বৰ প্ৰশ্নটো হৈছে অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষগৰাকীৰ নাম হ'ল? শুদ্ধ উত্তৰটো হৈছে ডি. বিশ্বজিৎ দৈমাৰী। 7 নম্বৰ প্ৰশ্নটো হৈছে টকিঅ' অলিম্পিক 2020ত পদক লাভ কৰা দেশৰ ভিতৰত ভাৰতৰ স্থান কেই নম্বৰ আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 40। তাৰপিছত 8 নম্বৰ প্ৰশ্ন টকিঅ' অলিম্পিক 2020ৰ মাস্কট হ'ল? মিৰাই টোৱা। 9 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসম মন্ত্ৰীসভাৰ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ নাম হ'ল? কেশৱ মহন্ত। 10 নম্বৰ প্ৰশ্নটো হৈছে পাৱলি এক্সপ্ৰেছ নামেৰে জনাজাত মহিলা এথলীটগৰাকীৰ নাম? শুদ্ধ উত্তৰটো হৈছে PT ঊষা। 11 নম্বৰ প্ৰশ্নটো হৈছে মিচিংসকলৰ লোক উৎসৱ নৰাচিগা বিহুক আন এটা নামেৰেও জনা যায়, নামটো কি? নামটো হৈছে পৌৰাগ। 12 নম্বৰ প্ৰশ্নটো হৈছে মাটিকালিৰ দিশৰ পৰা বিশ্বৰ সৰ্ববৃহৎ দেশখনৰ নাম হ'ল? ৰাছিয়া। 13 নম্বৰ প্ৰশ্নটো হৈছে জাহ্নু বৰুৱা পৰিচালিত হালধীয়া চৰায়ে বাও ধান খায় নামৰ চলচ্চিত্ৰখনে শ্ৰেষ্ঠ ভাৰতীয় ছবিৰূপে স্বৰ্ণকমল লাভ কৰিছিল। চিনেমাখনৰ কাহিনীৰ লেখক হ'ল? চি. হোমেন বৰগোহাঞি। ভগৱানৰ নিজৰ দেশ গডছ অ'ন কাণ্ট্ৰি বুলি ভাৰতৰ কোনখন ৰাজ্যক কোৱা হয়? কেৰেলা। ভাৰতৰ 4টা অসামৰিক সন্মান পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ আৰু ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন ব্যক্তি হ'ল সত্যজিৎ ৰায়। 16 নম্বৰ প্ৰশ্নটো হৈছে পপট্ৰি, গেলেৰী, অডিটৰিয়াম, প্ৰম্পটাৰ ওপৰৰ ইংৰাজী শব্দ 4টাৰ অসমীয়া অৰ্থবোৰ ক্ৰমে? অপশ্যন বি পুতলা নাচ, প্ৰেক্ষাসন, প্ৰেক্ষাগৃহ, স্মাৰক। 17 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনগৰাকী ব্যক্তি উড়ন্ত শিখ বুলি জনাজাত? মিলখা সিং। 18 নম্বৰ হৈছে তলৰ ছবিখনৰ ব্যক্তিগৰাকী চিনাক্ত কৰা। এই ছবিখনত দিয়া ব্যক্তিগৰাকী হৈছে আনন্দৰাম বৰুৱা। 19 নম্বৰটো হৈছে 2019 বৰ্ষৰ দাদাচাহেব ফাল্কে বঁটা লাভ কৰা ব্যক্তিগৰাকী কোন? ৰজনীকান্ত। 20 নম্বৰটো হৈছে টকিঅ' অলিম্পিক 2020ত ৰূপৰ পদক বিজেতা মীৰাবাই চানু কি খেলৰ লগত জড়িত? উত্তৰটো হৈছে ভাৰোত্তোলন। 21 নম্বৰটো হৈছে ভাৰতৰ বৰ্তমান উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজন কোন? উত্তৰটো হৈছে S.A. বোবডে। 22 নম্বৰটো হৈছে গুৱাহাটীৰ শুক্লেশ্বৰ মন্দিৰ কোনে স্থাপন কৰিছিল? উত্তৰটো হৈছে প্ৰমত্ত সিংহ। 23 নম্বৰটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম হ'ল? ৰাজস্থান। 24 নম্বৰটো হৈছে চিকিৎসা বিজ্ঞানত নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় হ'ল ডক্টৰ হৰগোবিন্দ খুৰানা। 25 নম্বৰটো হৈছে তলৰ কোনগৰাকী প্ৰথম মহিলা অলিম্পিক বিজয়ী? মীৰাবাই চানু। 2020 চনৰ অলিম্পিকত মীৰাবাই চানু আৰু লভলীনা বৰগোহাঞিয়েও পদক লাভ কৰিছিল, অলিম্পিক বিজয়ী হৈছিল, কিন্তু মীৰাবাই চানুৱে প্ৰথম পাইছিলে। তাৰ পিছত কেইদিনমান পিছতহে লভলীনা বৰগোহাঞিয়ে অলিম্পিক বিজয়ী হৈছিল। ধন্যবাদ।